নমস্কাৰ, আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ইম্পৰ্টেন্স অফ মেজাৰমেণ্ট এণ্ড ইভালুৱেশ্যন ইন এডুকেশ্যন অৰ্থাৎ শিক্ষাত পৰিমাপন আৰু মূল্যায়নৰ কি গুৰুত্ব আছে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি মেজাৰমেণ্ট এণ্ড ইভালুৱেশ্যনৰ টাইপছৰ বিষয়ে আলোচনা কৰিছিলোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'ব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি পাৰ্ট 1ত চাম ইম্পৰ্টেন্স অফ মেজাৰমেণ্ট ইন এডুকেশ্যন। ঠিক আছে, ইয়াতে ইন্ট্ৰডাকশ্যনটো চাওঁ। Measurement in education refers to the use of educational tests and assessment tools and the systematic analysis of data such as marks and scores obtained from these assessments. ইয়াতে কৈছে শিক্ষাত পৰিমাপন বুলিলে শিক্ষামূলক পৰীক্ষা আৰু মূল্যায়ন সঁজুলি ব্যৱহাৰ কৰা আৰু সেই মূল্যায়নৰ পৰা পোৱা নম্বৰ বা স্ক'ৰ আদি তথ্যসমূহৰ এক পদ্ধতিগত বিশ্লেষণক বুজায়। Through measurement, teachers infer the abilities, achievements, and proficiencies of students. পৰিমাপনৰ জৰিয়তে শিক্ষকসকলে শিক্ষাৰ্থীসকলৰ ক্ষমতা, সাফল্য আৰু দক্ষতা অনুমান কৰিব পাৰে। It provides quantitative information and forms the foundation of evaluation. ই পৰিমাণগত তথ্য প্ৰদান কৰে আৰু মূল্যায়নৰ ভিত্তি গঠন কৰে। ঠিক আছে, Then measurement occupies a very important place in the educational process. শিক্ষাগত প্ৰক্ৰিয়াত পৰিমাপনৰ এক অতি গুৰুত্বপূৰ্ণ স্থান আছে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি ইয়াৰ ইম্পৰ্টেন্স এটা এটাকে আলোচনা কৰিম। ফাৰ্ষ্ট ইম্পৰ্টেন্সটো হৈছে টু ক্লাছিফাই ইণ্ডিভিজুৱেলছ অৰ্থাৎ ব্যক্তিসকলক শ্ৰেণীবদ্ধ কৰিবলৈ। Measurement is used as a tool to classify individuals of a group on the basis of their academic performance and abilities. অৰ্থাৎ পৰিমাপন ব্যৱহাৰ কৰা হয় কোনো এটা গোটৰ ব্যক্তিসকলক তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন আৰু ক্ষমতাৰ আধাৰত শ্ৰেণীবদ্ধ কৰিবলৈ। To select students for promotion অৰ্থাৎ উন্নতিকৰণৰ বাবে শিক্ষাৰ্থীৰ বাছনি কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। It helps to select individuals and to provide marks or grades for promotion from one class to another higher class. ই ব্যক্তিসকলক বাছনি কৰিবলৈ আৰু এক শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীত উন্নীতকৰণৰ বাবে নম্বৰ বা গ্ৰেড প্ৰদান কৰিবলৈ আমাক সহায় কৰে। To predict future success ভৱিষ্যত সাফল্য আগজাননী দিবলৈ আমাক ইয়াক সহায় কৰে। Measurement is used to predict future success or failure of students in specific areas of learning and subjects. পৰিমাপন ব্যৱহাৰ কৰা হয় শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সাফল্য বা ব্যৰ্থতা বিশেষ শিক্ষণ ক্ষেত্ৰ আৰু বিষয়ত আগজাননী জানিবলৈ। ঠিক আছে, এইখিনি আছিলে ইম্পৰ্টেন্স অফ মেজাৰমেণ্ট। আৰু আমি চাম নেক্সট পইণ্টটো হৈছে টু ডায়েগন'জ উইক এৰিয়াছ অৰ্থাৎ দুৰ্বল ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। It helps in diagnosing the weak areas of students so that remedial teaching can be provided. ই শিক্ষাৰ্থীসকলৰ দুৰ্বল ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ আমাক সহায় কৰে যাতে আমি সংশোধনীমূলক শিক্ষণ প্ৰদান কৰিব পাৰোঁ। To formulate objectives লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। Measurement helps teachers in formulating clear and realistic educational objectives. পৰিমাপন শিক্ষকসকলক স্পষ্ট আৰু বাস্তৱসন্মত শৈক্ষিক লক্ষ্য নিৰ্ধাৰণ কৰিবলৈও সহায় কৰে। To determine achievement level সাফল্যৰ স্তৰ নিৰ্ধাৰণ কৰিবলৈও ই আমাক সহায় কৰে। It helps in determining the level of achievement and proficiency of students in different subjects. ই বিভিন্ন বিষয়ত শিক্ষাৰ্থীসকলৰ সাফল্য আৰু দক্ষতাৰ স্তৰ নিৰ্ধাৰণ কৰিবলৈ আমাক সহায় কৰে। ঠিক আছে, নেক্সট পইণ্টটো হৈছে টু ন' এবিলিটিজ এণ্ড ইণ্টাৰেষ্ট ক্ষমতা আৰু আগ্ৰহ জানিবলৈ আমাক সহায় কৰে। কেনেকৈ কৰে? Measurement helps in knowing the abilities, interests and capacities of individual students. পৰিমাপনে ব্যক্তিগত শিক্ষাৰ্থীৰ ক্ষমতা, আগ্ৰহ, সামৰ্থ্য আদি সকলোবিলাক আমাক জানিবলৈ সহায় কৰে। Then next point is to know students' progress. শিক্ষাৰ্থীৰ অগ্ৰগতি জানিবলৈ কেনেকৈ কৰে? It helps teachers to get proper knowledge about the progress of students from time to time.
ই সময়ে সময়ে শিক্ষাৰ্থীসকলৰ অগ্ৰগতি সম্পৰ্কে সঠিক জ্ঞান লাভ কৰিবলৈ শিক্ষকসকলক সহায় কৰে। To judge attainment of goals, লক্ষ্য লাভ হোৱাৰটো নিৰ্ণয় কৰে। কেনেকে কৰে? Measurement shows whether students have achieved the goals of learning task or not. পৰিমাপনে দেখুৱায় শিক্ষাৰ্থীসকলে শিক্ষণ কাৰ্যৰ লক্ষ্য লাভ কৰিছে নে নাই সেইখিনি বিচাৰ কৰে। ঠিক আছে? আৰু আছে নেক্সট পইণ্টটো চাম আমি। To evaluate instruction indirectly, অৰ্থাৎ পৰোক্ষভাৱে শিক্ষণ মূল্যায়ন কৰে। Through measurement, the effectiveness or ineffectiveness of teaching and instruction is ascertained. পৰিমাপনৰ জৰিয়তে শিক্ষণ আৰু নিৰ্দেশনাৰ কাৰ্যকাৰিতা বা অকাৰ্যকাৰিতা নিৰ্ণয় কৰা হয়। To provide objective data, বস্তুনিষ্ঠ তথ্য প্ৰদান কৰিবলৈ মেজাৰমেণ্ট ব্যৱহাৰ হয়। Measurement provides objective, reliable, precise numerical data about students' performance. পৰিমাপনে শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন সম্পৰ্কে বস্তুনিষ্ঠ, বিশ্বাসযোগ্য আৰু সঠিক সংখ্যাগত তথ্য প্ৰদান কৰে। To compare performance, অৰ্থাৎ প্ৰদৰ্শনসমূহ তুলনা কৰিবলৈ, compare কৰিবলৈ। It helps in comparing the performance of students or the same student at different stages. ই বিভিন্ন শিক্ষাৰ্থীৰ প্ৰদৰ্শন বা একে শিক্ষাৰ্থীৰ বিভিন্ন সময়ৰ প্ৰদৰ্শন তুলনা কৰিবলৈ আমাক সহায় কৰে। Next point is to ensure fairness and standardization, অৰ্থাৎ ন্যায় আৰু মানকৰণ নিশ্চিত কৰিবলৈ। Standardized tests ensure fairness, objectivity, and uniformity in assessment, অৰ্থাৎ মানকৃত পৰীক্ষাসমূহে ন্যায়, বস্তুনিষ্ঠতা আৰু একৰূপতা নিশ্চিত কৰে। ঠিক আছে? আৰু নেক্সট পইণ্টটো হৈছে to identify individual difference, ব্যক্তিগত পাৰ্থক্যসমূহ চিনাক্ত কৰিবলৈ কেনেকৈ কৰে? Measurement reveals individual difference in abilities, aptitude, and achievement, অৰ্থাৎ পৰিমাপনে ক্ষমতা, যোগ্যতা আৰু সাফল্যত থকা ব্যক্তিগত পাৰ্থক্যসমূহ প্ৰকাশ কৰে। To support educational research, অৰ্থাৎ শৈক্ষিক গৱেষণাত সহায় কৰে। It is an essential element in different types of educational and psychological research work. ই বিভিন্ন ধৰণৰ শৈক্ষিক আৰু মনোবৈজ্ঞানিক গৱেষণাৰ এক অতি প্ৰয়োজনীয় উপাদান। নেক্সট হৈছে to support guidance and counseling, অৰ্থাৎ দিশ নিৰ্দেশনা আৰু পৰামৰ্শদাতা হিচাপেও সহায় কৰে। Test results helps teacher in educational and vocational guidance of students. পৰীক্ষাৰ ফলাফল শিক্ষকসকলক শিক্ষামূলক আৰু বৃত্তিমূলক দিশ নিৰ্দেশনা প্ৰদান কৰিবলৈ সহায় কৰে। আৰু নেক্সটটো হৈছে to maintain records, অৰ্থাৎ নথিপত্ৰ সংৰক্ষণ কৰিবলৈ। Measurement helps in maintaining permanent records of students' academic performance. পৰিমাপনে শিক্ষাৰ্থীসকলৰ শৈক্ষিক প্ৰদৰ্শন স্থায়ী নথিপত্ৰ হিচাপে সংৰক্ষণ কৰিবলৈ আমাক সহায় কৰে। ঠিক আছে? এইখিনি আছিলে আমাৰ ইম্পৰ্টেঞ্চ অফ মেজাৰমেণ্ট। এতিয়া আমি চাম এইখিনি আলোচনাৰ পৰা আমি মেজাৰমেণ্টৰ বিষয়ে কি কনক্লুড কৰিব পাৰোঁ। ফাৰ্ষ্টটো হৈছে মেজাৰমেণ্ট হেজ এ ভাইটেল প্লেচ ইন এডুকেশ্যন, অৰ্থাৎ শিক্ষাত পৰিমাপনৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। It helps in classification, selection, prediction, diagnosis, comparison, and assessment of achievement. ই শ্ৰেণী বিভাজন, বাছনি, আগজাননী, নিৰ্ণয় কৰা, তুলনা কৰা আৰু সাফল্য মূল্যায়নত আমাক সহায় কৰে। Without proper and systematic measurement, evaluation and sound educational decision making are not possible. সঠিক আৰু পদ্ধতিগত পৰিমাপন অবিহনে মূল্যায়ন আৰু সুস্থ শৈক্ষিক সিদ্ধান্ত গ্ৰহণ কৰা সম্ভৱ নহয়। ঠিক আছে? এইখিনি আছিলে ইয়াৰ কনক্লুজন। এতিয়া আমি পাৰ্ট 2 লৈ যাওঁ। পাৰ্ট 2 হৈছে আমাৰ ইম্পৰ্টেঞ্চ অফ ইভালুৱেশ্যন ইন এডুকেশ্যন, অৰ্থাৎ শিক্ষাত মূল্যায়নৰ গুৰুত্ব কি। ইয়াৰ ইন্ট্ৰডাকশ্যনটো চাওঁ আমি। ইভালুৱেশ্যন ইজ দ্য প্ৰচেছ অফ কেৰেক্টাৰাইজিং, এপ্ৰেইজিং এণ্ড জাজিং চাম এছপেক্ট অফ এন এডুকেশ্যনেল প্ৰচেছ। মূল্যায়ন হৈছে শিক্ষাগত প্ৰক্ৰিয়াৰ কোনো এটা দিশক বৰ্ণনা কৰা, মূল্য নিৰ্ধাৰণ কৰা আৰু বিচাৰ কৰা এক প্ৰক্ৰিয়া। It involves examining a student, a program, or an activity and judging its quality on the basis of certain criteria. ইয়াত এজন শিক্ষাৰ্থী
এটা কাৰ্যসূচী বা এটা কাৰ্য পৰীক্ষা কৰি নিৰ্দিষ্ট মাপকাঠিৰ আধাৰত তাৰ গুণমান বিচাৰ কৰা হয়। Evaluation is broader than measurement and plays a key role in judging the value and effectiveness of educational outcomes. মূল্যায়ন পৰিমাপতকৈ আৰু বেছি বিস্তৃত আৰু ই শৈক্ষিক ফলাফলৰ মূল্য আৰু কাৰ্যকাৰিতা নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি ইয়াৰ ইম্পৰ্টেঞ্চৰ বিষয়ে এটা এটাকৈ আলোচনা কৰিম। ফাৰ্ষ্ট ইম্পৰ্টেঞ্চটো হৈছে টু এছেছ এবিলিটিজ এণ্ড কেপাচিটিজ, অৰ্থাৎ ক্ষমতা আৰু সামৰ্থ্য মূল্যায়ন কৰিবলৈ। ইভেলুৱেশ্যন ইজ ইম্পৰ্টেণ্ট টু এছেছ দ্য এবিলিটি, কেপাচিটিজ এণ্ড পটেঞ্চিয়েল অফ ষ্টুডেণ্টছ। মূল্যায়ন শিক্ষাৰ্থীসকলৰ ক্ষমতা, সামৰ্থ্য আৰু সম্ভাৱনাসমূহ মূল্যায়ন কৰিবলৈ গুৰুত্বপূৰ্ণ। টু ডিটাৰমাইন এফেক্টিভনেছ অফ লাৰ্ণিং, শিক্ষণৰ কাৰ্যকৰীতা নিৰ্ণয় কৰিবলৈ। ইট হেল্পছ ইন ডিটাৰমাইনিং দ্য এফেক্টিভনেছ অফ লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ প্ৰভাইডেড টু ষ্টুডেণ্টছ। ই শিক্ষাৰ্থীসকলক প্ৰদান কৰা শিক্ষণ অভিজ্ঞতাৰ কাৰ্যকৰীতা নিৰ্ধাৰণ কৰিবলৈ আমাক সহায় কৰে। টু ন' এচিভমেণ্ট অফ অবজেক্টিভছ, লক্ষ্য পূৰণ হৈছে নে নাই সেই বিষয়ে জানিবলৈও আমাক সহায় কৰে। থ্ৰু এভালুৱেশ্যন টিচাৰ্ছ ন' ৱেডাৰ এডুকেশ্যনেল অবজেক্টিভছ হেভ বিন এচিভড অৰ নট। মূল্যায়নৰ জৰিয়তে শিক্ষকসকলে শৈক্ষিক লক্ষ্য পূৰণ হৈছে নে নাই তাক জানিব পাৰে। ঠিক আছে, নেক্সট পইণ্টটো হৈছে টু মডিফাই এণ্ড ইম্প্ৰুভ কাৰিকুলাম, অৰ্থাৎ পাঠ্যক্ৰম সংশোধন আৰু উন্নত কৰিবলৈও সহায় কৰে। ইভালুৱেশ্যন হেল্পছ ইন মডিফিকেশ্যন এণ্ড ইম্প্ৰুভমেণ্ট অফ কাৰিকুলাম এণ্ড চিলেবাছ। কাৰিকুলাম আৰু চিলেবাছক মূল্যায়নে সংশোধন আৰু উন্নত কৰিবলৈ আমাক সহায় কৰে। নেক্সট পইণ্ট হৈছে টু প্ৰভাইড গাইডেন্স টু পিপলছ, শিক্ষাৰ্থীক দিশ নিৰ্দেশনা প্ৰদান কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। It helps to provide suitable educational guidance to pupils on the basis of their results. ফলাফলৰ আধাৰত শিক্ষাৰ্থীসকলক উপযুক্ত শৈক্ষিক দিশ নিৰ্দেশনা প্ৰদান কৰিবলৈ ই আমাক সহায় কৰে। To develop study habits and motivation, অধ্যয়নৰ অভ্যাস আৰু প্ৰেৰণা বিকাশ কৰিবলৈ সহায় কৰে। Evaluation helps in developing good study habits and motivating students for better performance. মূল্যায়নে ভাল অধ্যয়ন অভ্যাস বিকাশ আৰু উত্তম প্ৰদৰ্শনৰ বাবে শিক্ষাৰ্থীসকলক প্ৰেৰণা দিয়ে। ঠিক আছে, নেক্সট পইণ্টটো হৈছে টু প্ৰভাইড ফিডবেক এণ্ড ৰিইনফৰ্চমেণ্ট, অৰ্থাৎ প্ৰতিক্ৰিয়া আৰু প্ৰেৰণা প্ৰদান কৰিবলৈ। It provides feedback to students and reinforce desirable learning behavior. ই শিক্ষাৰ্থীসকলক প্ৰতিক্ৰিয়া প্ৰদান কৰে আৰু কাম্য শিক্ষণ আচৰণ শক্তিশালী কৰে। To diagnose weak areas of learning, দুৰ্বল শিক্ষণ ক্ষেত্ৰ চিনাক্ত কৰিবলৈ সহায় কৰে। Evaluation helps in diagnosing the weak areas of learning and planning remedial teaching. মূল্যায়নে দুৰ্বল শিক্ষণ ক্ষেত্ৰ চিনাক্ত কৰি সংশোধনী শিক্ষণ পৰিকল্পনা কৰিবলৈ সহায় কৰে। To measure validity and reliability, বৈধতা আৰু বিশ্বাসযোগ্যতা নিৰ্ণয় কৰিবলৈ সহায় কৰে। It helps in judging the validity and reliability of tests, tools, and programs. ই পৰীক্ষা, সঁজুলি আৰু কাৰ্যসূচীৰ বৈধতা আৰু বিশ্বাসযোগ্যতা নিৰ্ণয় কৰে। ঠিক আছে, নেক্সট পইণ্টটো হৈছে টু ডিস্কভাৰ ষ্টুডেণ্টছ নিড, শিক্ষাৰ্থীৰ প্ৰয়োজনসমূহ চিনাক্ত কৰে। Evaluation helps teachers to discover the educational needs of students. মূল্যায়নে শিক্ষাৰ্থীসকলৰ শৈক্ষিক প্ৰয়োজন চিনাক্ত কৰিবলৈ শিক্ষকসকলক সহায় কৰে। To prepare progress reports, অৰ্থাৎ অগ্ৰগতিৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈও সহায় কৰে। It helps in preparing systematic reports of pupils' progress. শিক্ষাৰ্থীসকলৰ অগ্ৰগতিৰ পদ্ধতিগত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ ই আমাক সহায় কৰে। To fulfill classroom objectives, শ্ৰেণীকক্ষৰ লক্ষ্যসমূহ পূৰণ কৰিবলৈও সহায় কৰে। Evaluation helps in fulfilling classroom instructional objectives effectively. মূল্যায়নে শ্ৰেণীকক্ষৰ শিক্ষণ লক্ষ্যসমূহ ফলপ্ৰসূভাৱে পূৰণ কৰিবলৈ আমাক সহায় কৰে। To maintain standards, মানদণ্ড ৰক্ষা কৰিবলৈও সহায় কৰে। It helps in maintaining academic standards and educational quality. ই শৈক্ষিক মান আৰু গুণগত মানসমূহ ৰক্ষা কৰিবলৈ আমাক সহায় কৰে। ঠিক আছে, নেক্সট হৈছে
টু ডায়াগনোজ লাৰ্ণিং ডিফিকাল্টিজ, অৰ্থাৎ শিক্ষণৰ অসুবিধাসমূহ চিনাক্ত কৰিবলৈ সহায় কৰে। It helps in diagnosing learning difficulties of students at an early stage. ই আৰম্ভণিতেই শিক্ষাৰ্থীসকলৰ শিক্ষণ অসুবিধাসমূহ চিনাক্ত কৰাত আমাক সহায় কৰে। To determine readiness for new learning, অৰ্থাৎ নতুন শিক্ষণৰ বাবে প্ৰস্তুতিও নিৰ্ধাৰণ কৰিবলৈও আমাক সহায় কৰে। Evaluation determines readiness of students for new learning experiences. মূল্যায়নে নতুন শিক্ষণ অভিজ্ঞতাৰ বাবে শিক্ষাৰ্থীসকলৰ প্ৰস্তুতি নিৰ্ধাৰণ কৰে। To assist in judgment, বিচাৰ ক্ষমতা উন্নত কৰিবলৈ। It assists students in improving their power of judgment and self-evaluation. ই শিক্ষাৰ্থীসকলক নিজৰ বিচাৰ ক্ষমতা আৰু আত্মমূল্যায়ন উন্নত কৰিবলৈ সহায় কৰে। To clarify achievement, অৰ্থাৎ সাফল্য প্ৰমাণিত কৰিবলৈ। Evaluation provides certification at the end of a course or program. মূল্যায়নে পাঠ্যক্ৰম বা কাৰ্যসূচীৰ একেবাৰে শেষত আমাক মানপত্ৰ প্ৰদান কৰে। ঠিক আছে, তো এইখিনি আছিলে ইম্পৰ্টেঞ্চ অফ ইভালুৱেশ্যন। এতিয়া আমি এইখিনিৰ পৰা কি কনক্লুড কৰিব পাৰোঁ? From the above discussion, it is clear that evaluation has great importance in the field of education. ওপৰৰ আলোচনাৰ পৰা আমি এইটো কথাই স্পষ্ট হৈছোঁ যে শিক্ষাৰ ক্ষেত্ৰত মূল্যায়নৰ গুৰুত্ব অতি বেছি। It helps in judging achievement, improving curriculum and teaching methods, guiding students and maintaining standards. ই সাফল্য বিচাৰ, পাঠ্যক্ৰম আৰু শিক্ষণ পদ্ধতি উন্নত কৰা, শিক্ষাৰ্থীক দিশ নিৰ্দেশনা প্ৰদান কৰা আৰু মানদণ্ড ৰক্ষা কৰাত সহায় কৰে। The importance of evaluation cannot be overemphasized. মূল্যায়নৰ গুৰুত্ব অতিশয় বেছি বা অপৰিসীম। ঠিক আছে, এইখিনি আমি ইয়াৰ পৰা কনক্লুড কৰিব পাৰোঁ। এতিয়া আমি চাম মেজাৰমেণ্টৰ এটা থুলমূল চামাৰি। Measurement is quantitative and numerically in nature. পৰিমাপন হৈছে পৰিমাণগত আৰু সংখ্যাগত স্বভাৱৰ। It provides objective scores and data. ই বস্তুনিষ্ঠ স্ক'ৰ আৰু আমাক তথ্য প্ৰদান কৰে। It forms the basis of evaluation. ই মূল্যায়নৰ ভিত্তি গঠন কৰে। It supports assessment, comparison, prediction and diagnosis. ই মূল্যায়ন, তুলনা, আগজাননী আৰু নিৰ্ণয়ত সহায় কৰে। ঠিক আছে, এইখিনি আছিলে আমাৰ মেজাৰমেণ্টৰ থুলমূল চামাৰি। ঠিক তেনেকৈ আমি ইভালুৱেশ্যনৰ থুলমূল চামাৰিটো চাওঁ। Evaluation is qualitative and judgmental in nature. মূল্যায়ন গুণগত আৰু বিচাৰমূলক স্বভাৱৰ। It interprets the result of measurement. ই পৰিমাপনৰ সাফল্য বা ফলাফলসমূহ ব্যাখ্যা কৰে। It helps in decision making and improvement. ই সিদ্ধান্ত গ্ৰহণ আৰু উন্নতিত সহায় কৰে। It improves teaching, learning and curriculum. ই শিক্ষণ, অধ্যয়ন আৰু পাঠ্যক্ৰম উন্নয়নত আমাক সহায় কৰে। এইখিনি আছিলে ইয়াৰ থুলমূল চামাৰি। এতিয়া আমি চাম ৰুল ইন টিচিং লাৰ্ণিং প্ৰচেছ। ফাৰ্ষ্ট ৰুলটো হৈছে প্লেনিং অফ ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভছ, অৰ্থাৎ শিক্ষণ লক্ষ্য পৰিকল্পনাসমূহ নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। টিচিং এণ্ড ক্লাছৰুম ইনষ্ট্ৰাকশ্যন, ইয়াৰ উপৰি শিক্ষণ আৰু শ্ৰেণীকক্ষ নিৰ্দেশনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মোৰঅভাৰ টেষ্টিং এণ্ড মেজাৰমেণ্ট অফ লাৰ্ণিং, আৰু কিহত কৰে? শিক্ষণৰ পৰীক্ষা আৰু পৰিমাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰি ফিডবেক, ৰিমিডিয়েশ্যন এণ্ড ইম্প্ৰুভমেণ্ট, প্ৰতিক্ৰিয়া, সংশোধন আৰু উন্নতি সাধনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঠিক আছে, এতিয়া আমি মেজাৰমেণ্ট আৰু ইভালুৱেশ্যনক একেলগে যদি চাব যাওঁ, যে মেজাৰমেণ্ট এণ্ড ইভালুৱেশ্যন টুগেডাৰ প্লে এ ভাইটেল ৰোল ইন এডুকেশ্যন। পৰিমাপন আৰু মূল্যায়ন দুয়োটাই মিলি শিক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। Measurement provides quantitative data, while evaluation interprets this data for making judgments and decisions. পৰিমাপনে পৰিমাণগত তথ্য প্ৰদান কৰে, আনহাতে মূল্যায়নে সেই তথ্যৰ ব্যাখ্যা কৰি বিচাৰ আৰু সিদ্ধান্ত গ্ৰহণ কৰে। Both are essential for improving teaching, learning, and the overall quality of education. দুয়োটাই শিক্ষণ, অধ্যয়ন আৰু সামগ্ৰিক শৈক্ষিক গুণমান উন্নত কৰিবলৈ অত্যাৱশ্যক।
ঠিক আছে? তো এইখিনি আছিলে আমাৰ আজি আলোচনাৰ মূল বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।